পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত কোনো অনিয়ম হোৱা নাই। এই মন্তব্য হৈছে দিলীপ চন্দ্ৰ বৰুৱাৰ। মৰিগাঁও জিলাৰ পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত কোনো অনিয়ম হোৱা নাই। মই আৰু পৰীক্ষাৰ বহি নিৰীক্ষক সেলিম আজাদে কোনো ছাত্ৰ-ছাত্ৰীৰ ঘৰত ভোজ ভাত খোৱা নাই। আমাৰ পৰীক্ষাৰ কেন্দ্ৰত কোনো নকলৰ বেহা চলা নাই। আজি এইদৰে এদল সাংবাদিকৰ আগত কয় পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা HSLC পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ চন্দ্ৰ বৰুৱাই। তেওঁ লগতে কৈছে যে মোৰ আৰু সেলিম আজাদৰ বিৰুদ্ধে এটা দুষ্ট চক্ৰই বিভিন্ন সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত যি বাতৰি প্ৰচাৰ কৰিছে সেইবোৰ সম্পূৰ্ণ মিছা, ভুৱা আৰু ভিত্তিহীন বাতৰি। লগতে তেওঁ কৈছে যে তেওঁ ভৱিষ্যতে যদি দুষ্ট চক্ৰটোৱে এনে মিছা বাতৰি প্ৰচাৰ কৰে তেন্তে তেওঁ আইনৰ আশ্ৰয় ল'ব। হয়, কথাটো মই গম পাইছোঁ। মই এই বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ চন্দ্ৰ বৰুৱা। মই গম পাইছোঁ আছাম টক্স নিউজ অসম আদি কৰি কেইবাটাও চেনেলত আৰু সামাজিক মাধ্যমত মোৰ লগতে এই পৰীক্ষা কেন্দ্ৰৰ বহি নিৰীক্ষক আজাদ সেলিম মহোদয়ৰ বিৰুদ্ধে কিছু ভুৱা অভিযোগ উত্থাপিত হৈছে। পৰীক্ষা কেন্দ্ৰত আমি দুৰ্নীতি কৰা বুলি পেলাই বাতৰি পৰিৱেশন কৰা হৈছে। মই ভাবোঁ যে এই গোটেইবিলাক কথা সম্পূৰ্ণ ভুৱা আৰু উদ্দেশ্যপ্ৰণোদিত। সামাজিক মাধ্যমত মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, মোৰ ভাৱমূৰ্তিত কালিমা সানিবৰ কাৰণে এটা দুষ্ট চক্ৰই এই ব্যৱস্থাটো গ্ৰহণ কৰিছে। আমাৰ কেন্দ্ৰত সেৱাৰ নিৰ্দেশমতে সম্পূৰ্ণ নীতিগতভাৱে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। প্ৰতিদিনেই প্ৰৱেশদ্বাৰত ছাত্ৰ ছাত্ৰীক আৰক্ষী, গাঁওৰক্ষী বাহিনী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা তেওঁলোকৰ কাপোৰ কানিবিলাক, পকেটবিলাক চেক কৰা হৈছে। সম্পূৰ্ণ তেওঁলোকে অনা বস্তুবিলাক বাহিৰত ৰাখি তেওঁলোকক পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু এটা নীতিগতভাৱে সেৱাৰ সম্পূৰ্ণ নিয়ম নীতিৰ মাজেদি পৰীক্ষা আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ পৰীক্ষা কেন্দ্ৰত কোনো ছাত্ৰ ছাত্ৰীয়ে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে। সেৱাৰ ফালৰ পৰা এই কেন্দ্ৰত 2জন বহি নিৰীক্ষক নিয়োগ কৰা হৈছে। সেৱাৰ মেণ্টৰ শ্ৰীযুত মনমোহন ৰাজবংশী ছাৰে ইয়াত পৰীক্ষা নিৰীক্ষণ কৰিবলৈ আহিছিলে। তাৰ লগতে মিকিৰভেটা চাৰ্কুল অফিচাৰ আৰু কপিলী ব্লকৰ খণ্ড উন্নয়ন বিষয়া তেখেতো আহি পেলাই আমাৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ নিৰীক্ষণ কৰিছেহি। চাৰ্কুল অফিচাৰ ছাৰে 3 দিনে আহিল আৰু সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞানৰ পৰীক্ষাত তেখেতে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে ইয়াত থাকি পৰীক্ষাৰ সম্পূৰ্ণ তদাৰক কৰি গৈছে। গতিকে মই ভাবোঁ ইয়াত কোনো দুৰ্নীতিৰ কথা আহিব নোৱাৰে। এটা ধাৰণা হয়, মোক আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এটা বাতৰি মোক জনাইছিলে, অৱগত কৰাইছিলে যে কটহগুৰি AU উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে পৰীক্ষাত ছাত্ৰ ছাত্ৰীক নকল যোগানৰ এটা দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ মোক ঊৰ্ধ্বতম কৰ্তৃপক্ষই জনাইছিলে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে যোৱা 23 তাৰিখে তেখেতক মই এখন পত্ৰযোগে তেখেতৰ AOC পদৰ পৰা মই তেখেতক অপসাৰণ কৰিছিলোঁ। গতিকে মোৰ সন্দেহ হয় তেখেতে এই অপমানৰ পুতক তুলিবৰ কাৰণে এই দুষ্ট চক্ৰটোৰ লগত লগ হৈ পেলাই মোৰ বিৰুদ্ধে এনেকুৱা এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। বা মোৰ পৰীক্ষা কেন্দ্ৰৰ বিৰুদ্ধে অনা অভিযোগ সম্পৰ্কে মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় আৰু মৰিগাঁও জিলা আয়ুক্ত মহোদয়ক জনোৱাৰ মই ব্যৱস্থা কৰিছোঁ। এই দুষ্ট চক্ৰই ভৱিষ্যতে যদি এনেকুৱা অপকৰ্মত লিপ্ত হয় মই আইনগত ব্যৱস্থালৈ যাবৰ কাৰণে মই বাধ্য হ'ম। তেওঁক AOC পদৰ পৰা মই আঁতৰাই দিছিলোঁ। কিয় আঁতৰাইছিলে? তেওঁ কিবা দুৰ্নীতিত লিপ্ত হৈছিলে। কি দুৰ্নীতি? তেওঁ পৰীক্ষাত নকল যোগান ধৰা বুলি পেলাই অভিযোগ উত্থাপন হৈছিলে। মোক মানে আমাৰ জিলা কৰ্তৃপক্ষই মোক তালৈ জিলালৈ মাতি নি পেলাই তেওঁৰ বিৰুদ্ধে উঠা অভিযোগটো মোক তেওঁলোকৰ মোবাইলত দেখুৱাইছিলে আৰু মোক জনাইছিলে যে তেওঁক সোনকালে পৰীক্ষাৰ পৰা আঁতৰাই ৰাখিব। শিক্ষকজনৰ নামটো ক'বলৈ অলপ মই অসুবিধা পাইছোঁ আৰু কটহগুৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলিয়ে তাতো উল্লেখ আছে অভিযোগটোত। গতিকে মই নামটো নকওঁ, আপোনালোকে উলিয়াই ল'ব পাৰিব চাগে নিশ্চয়।
আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909